Hello everyone, welcome back to my YouTube channel. তো আজি মই লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যন মেথছৰ পেপাৰ। চ' ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি নগাঁও ডিষ্ট্ৰিক্টৰ মানে যিটো কমিটিয়ে নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন 2024 অৰ্গেনাইজ কৰিছে। চ' লেটছ গো ফৰ ইট। আমি অকল MCQবোৰ আলোচনা কৰিম। চ' ইয়াত দি আছে 2n + 1 হোল স্কুৱেৰ আৰু 2n + 2 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে, য'ত n এটা স্বাভাৱিক সংখ্যা। চ' the correct answer will be option C, 2 × 2n + 1. তাৰ পিছৰটো কুৱেশ্যন আছে -2/3 minus the value of -2/3 to the power -4 is, ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব 81/16। তাৰপিছত 3 নম্বৰ আছে, তলৰবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি, 2 and 3 are true, 1 is false. চ' 2 আৰু 3 শুদ্ধ আৰু 1 অশুদ্ধ। তাৰপিছত 4 নম্বৰ আছে 146.41ৰ বৰ্গমূলটো হ'ল, চ' ইয়াৰ বৰ্গমূল হৈ যাব 12.1। অপশ্যন এ উইল বি দি কাৰেক্ট আনচাৰ। তাৰ পিছৰটো কুৱেশ্যন আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা কিউ আৰু আৰ থাকিব যাতে, চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি, এ = BQ + R। তাৰ পিছৰটো কুৱেশ্যন আছে যদি দুটা সংখ্যা পি আৰু কিউৰ গসাউ আৰু লসাগু ক্ৰমে x আৰু y হয় তেন্তে x² y² / p² q² মান হ'ব। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি। তাৰপিছত 7 নম্বৰ আছে 3টা ঘণ্টা 6, 12 আৰু 18 মিনিট সময়ৰ মূৰে মূৰে বাজে। যদি তিনিওটা ঘণ্টা একেলগে 6 AM বাজে তেন্তে পৰৱৰ্তী কিমান সময়ৰ পাছত বেল কেইটা একেলগে পুনৰ বাজিব। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, 6:36। তাৰপিছত কুৱেশ্যন নম্বৰ 8, px = ax² - 3 a - 1 x - 1 বহুপদটোৰ এটা 0 1 তেন্তে এৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ 1। তাৰপিছত 9 নম্বৰ আছে 2 + √3 আৰু 2 - √3 শূন্য বিশিষ্ট বহুপদটো হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, x² - 4x + 1। তাৰ পিছত আছে 10 নম্বৰ কুৱেশ্যন যদি x = 2ৰ বাবে x² + kx + 5 বহুপদটোৰ মান 15 হয় তেন্তে সেই একে বহুপদটোৰ মান x = 5ৰ বাবে কি হ'ব। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, 50। তাৰপিছত 11 আছে যদি x³ + ax² + bx + c বহুপদটোৰ শূন্য এটা শূন্য -1 হয় তেন্তে বহুপদটোৰ শূন্যকেইটাৰ পূৰণফল হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, b - a + 1। তাৰপিছত 12 নম্বৰ আছে 12 নম্বৰৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি। ইয়াত ন' সলিউশ্যন, কোনো সমাধান নাই, অসীম সংখ্যক সমাধান আছে, একক সমাধান আছে। চ' ইয়াত আমি যদি চাওঁ অপশ্যন বি উইল বি দি কাৰেক্ট আনচাৰ।
তাৰ পিছত আছে তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। চ' 13 নম্বৰৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি, যে 1 and 3 কনচিষ্টেণ্ট, 2 is ইনকনচিষ্টেণ্ট। 1 আৰু 2 সংগত আৰু 1 আৰু 3 সংগত আৰু 2 অসংগত। তাৰ পিছত আছে 14 নম্বৰ, কেৰ কিমানৰ বাবে এক্স ইজুকেল এক্স প্লাছ 2y ইজুকেল 5 আৰু 3x প্লাছ ky মাইনাছ 15 ইজুকেল টু 0 ৰৈখিক সমাধানৰ সমীকৰণ জোৰৰ একক সমাধান থাকিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, কে নট ইকুৱেল 6। তাৰপিছত 15 নম্বৰ কুৱেশ্যন আছে, এক্স আৰু ৱাইৰ কি মানে 3x প্লাছ 2y ইজুকেল 13 আৰু 4x মাইনাছ 5y ইজুকেল 2 সমীকৰণযোৰ সমাধান কৰে। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি 3, 2। তাৰপিছত 16 নম্বৰ আছে, যদি এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইজুকেল টু 0 সমীকৰণৰ মূল দুটা সমান হয় তেন্তে চিৰ মান হ'ব। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ, বি স্কুৱেৰ বাই 4a। তাৰপিছত 17 নম্বৰ আছে, যদি এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ 12 ইজুকেল 0 সমীকৰণটোৰ এটা মূল 4 য'ত এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ কিউ ইজুকেল টু 0 সমীকৰণৰ মূল দুটা বাস্তৱ আৰু সমান তেন্তে কিউৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি 49/4। তাৰপিছত 18 নম্বৰ আছে, 4x স্কুৱেৰ মাইনাছ, যদি 4x স্কুৱেৰ মাইনাছ 2x প্লাছ কে মাইনাছ 4 ইজুকেল টু 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল আনটোৰ অনন্যক হয় তেন্তে কেৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি 8। তাৰপিছত আছে এটা সমান্তৰ প্ৰগতিৰ কুৱেশ্যন, যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম nটা পদৰ যোগফল 4n মাইনাছ n স্কুৱেৰ তেন্তে প্ৰগতিটোৰ nতম পদটো হ'ব। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, মাইনাছ 2n প্লাছ 5। তাৰপিছত আকৌ এটা সমান্তৰ প্ৰগতিৰ কুৱেশ্যন আছে 20 নম্বৰ। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি। তাৰপিছত 21 আছে, কেৰ কি মানৰ বাবে ক্ৰমিক পদ 2k প্লাছ 1, 3k প্লাছ 3 আৰু 5k মাইনাছ 1 সমান্তৰ প্ৰগতিত থাকিব। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, কে ইজুকেল টু 6। তাৰপিছত আছে, কাৰ্টেজীয় স্থানাংক প্ৰণালী তিনিটা বিন্দু এডাল অনুভূমিক ৰেখাৰ ওপৰত আছে, তলৰ কোনকেইটা সেই বিন্দু। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 22ৰ অপশ্যন চি। তাৰপিছত 23 আছে, এক্স অক্ষৰ পৰা P4 আৰু -9 বিন্দুটোৰ দূৰত্ব হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব -9 অপশ্যন বি। তাৰপিছত আছে যে ইফ দ্য ডিষ্টেঞ্চ বিটুইন দি পইণ্ট x -1 and 3, 2 is 5 দেন দ্য ভেলিউ অফ x ইজ, তো ইয়াৰ ভেলিউ হৈ যাব 24ৰ অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ, 7 or -1। তাৰ পিছৰটো কুৱেশ্যন আছে 25, 5 -6 আৰু -1 -4 বিন্দু সংযোগী ৰেখাই y অক্ষই কি অনুপাতত ভাগ কৰিছে। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ, 1:5। তাৰ পিছৰটো কুৱেশ্যন আছে 26 নম্বৰ, কাষৰ ত্ৰিভুজটো বিবেচনা কৰা আৰু তলৰবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। দি ভেলু অফ কট থিটা, কচেক থিটা এণ্ড কচ থিটা, কট থিটা, কচেক থিটা এণ্ড কচ থিটাৰ মান। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি, অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ। 26ৰ অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ, কট থিটা ইজুকেল 5/12। So 27, if x and y are complementary angles
যদি এক্স আৰু ৱাই পূৰক কোণ হয় তেন্তে 27ৰ আনচাৰ হৈ যাব চেক ডি নম্বৰ চেক এক্স কচেক ৱাই। তাৰপিছত আছে ইফ চাইন এ ইজ ইকুৱেল টু কছ 33 ডিগ্ৰী, so 90 degree angle A, then value of A is, ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি 57 ডিগ্ৰী। তাৰ পিছৰটো কুৱেশ্যন আছে ইফ ইন টু ট্ৰাইংগলছ এ বি চি এণ্ড ডি ই এফ এ বি বাই ডি এফ ইজ ইকুৱেল বি চি বাই এফ ই ইজ ইকুৱেল চি এ বাই ই ডি, দেন চ' 29 নম্বৰৰ আনচাৰ হৈ যাব অপশ্যন বি। ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি। অপশ্যন বি আছিলে অপশ্যন বি। তাৰপিছত 30 নম্বৰ কুৱেশ্যন আছে। 30 নম্বৰৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ডি। তাৰপিছত 31 আছে। 31 হৈ যাব অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ 31 50 ডিগ্ৰী। তাৰপিছত আকৌ 32 কৈছে 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত থকা সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব। ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ 12 চেণ্টিমিটাৰ। তাৰপিছত 33 আছে। 33ৰ শুদ্ধ উত্তৰ হৈ যাব 180 ডিগ্ৰী মাইনাছ 70 ডিগ্ৰী। তাৰপিছত 34 আছে। এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য 37 চেণ্টিমিটাৰ হ'লে বৃত্তটো কালি হ'ব। ইয়াত পাই ল'ব দিছে 22/7। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 154 চেণ্টিমিটাৰ স্কুৱেৰ। 36 এটা চকাৰ ব্যাস 1.2626 মিটাৰ। 500টা পাকত চকাটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ব পাই ইজ ইকুৱেল 22/7। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি 1980। তাৰপিছত 37 আছে। 37ৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ডি। অপশ্যন ডি উইল বি দি কাৰেক্ট আনচাৰ। ইমান দীঘল কুৱেশ্যন, অলপ নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন টাফেই আহিছে, ফৰ্মেটবোৰ অলপ টাফ আহিছে। চ' তোমালোকে আনচাৰ কিবোৰ মিলাই যোৱা। এণ্ড ওৱান মোৰ থিং, যদি ইয়াৰ ডিটেইলড এক্সপ্লেনেশ্যন লাগে তোমালোকে কমেণ্টত জনাই দিবা কেনেকৈ কি হৈছে। চ' এইবোৰ ডিছকাছ কৰা হ'ব। আৰু এটা কমেণ্ট মই পিন কৰি থৈ দিম আৰু তোমালোকে তাত লাইক কৰিবা যাতে আমি পৰৱৰ্তী সময়ত যদি ডিটেইলড এক্সপ্লেনেশ্যন লাগে মই ৰেডি কৰিব পাৰোঁ। তাৰপিছত আছে 38। 38ৰ কুৱেশ্যনটো আছে 3 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ কাষ বিশিষ্ট তিনিটা লোৰ গণক গলাই এটা ডাঙৰ গণক তৈয়াৰ কৰা হ'ল আৰু ডাঙৰ গণকটোৰ কাষ হ'ব। চ' ইয়াৰ কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন বি। প্ৰথম এনটা স্বাভাৱিক সংখ্যাৰ মাধ্য 20 হ'লে এনৰ মান কি? 39 নম্বৰ। চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ 39। তাৰপিছত আছে এটা শ্ৰেণী অন্তৰালৰ শ্ৰেণীসূচক 77.5 যদি নিম্ন শ্ৰেণীসীমা 70 হয় তেন্তে ইয়াৰ উচ্চ শ্ৰেণীসীমা কি? চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব 85 অপশ্যন বি। তাৰপিছত এটা প্ৰবাবিলিটি কুৱেশ্যন আহিছে। দুটা লুডুগুটি একেলগে মাৰি পঠিওৱা হ'ল। লুডুগুটি দুটাত ওলোৱা সংখ্যাৰ সমষ্টি 8 হোৱাৰ সম্ভাৱিতা হ'ব। চ' 41ৰ শুদ্ধ উত্তৰ হ'ব 5/36। তাৰপিছত 42 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল আৰু কাৰ্ডটো ৰজা বা ৰাণী হোৱাৰ সম্ভাৱিতা হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি 2/13। তাৰপিছত প্ৰবাবিলিটি অফ চিয়'ৰ ইভেণ্ট ইজ 1 এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1, এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 1 এটা পৰীক্ষাৰ। চ' এই 43ৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি।
তাৰপিছত এটা আছে ডাইৰেকশ্যনৰ কুৱেশ্যন চ' ডাইৰেকশ্যনৰ কুৱেশ্যনটো 44 ইয়াত ডাইৰেকশ্যনটো তোমালোকে পঢ়ি ল'বা ডিৰেকশ্যনটো চ' 44ত পিছত এছাৰশ্যনৰ ৰিজন দিয়া হৈছে চ' 44ৰ আনচাৰ হৈ যাব এনচাৰ চি আৰু 45 আৰু এটা এছাৰশ্যন ৰিজন দিয়া আছে চ' ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ডি চ' এইকেইটাই আছিলে MCQ নগাঁও ডিষ্ট্ৰিক্টৰ তাৰপিছত তোমালোকে চাব পাৰা 46ৰ পৰা 50লৈকে 2 মাৰ্কছকৈ আছিলে ফেক্টৰাইজেশ্যন উৎপাদক বিশ্লেষণ প্ৰমাণ কৰিব দিছে তাৰপিছত 51ৰ পৰা 59লৈকে 3 মাৰ্কছৰ আছিলে তোমালোকৰ PDF লাগিলে কমেণ্ট কৰিবা আৰু টেলিগ্ৰামৰ লিংক দিয়া থাকিব চ' টেলিগ্ৰামত গৈ জইন হ'বা আৰু তাত দিয়া হ'ব এই কুৱেশ্যন পেপাৰৰ PDFবোৰ চ' ছেকশ্যন ডিত দিয়া আছে 4 নম্বৰকৈ 60 আৰু 61 চ' দিজ আৰ দি কুৱেশ্যন থেংক ইউ ফৰ ৱাচিং আৰু লগৰ বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো থেংক ইউ